আপোনালোকে চাই আছে টাইম এডৰ ষ্টুডিঅ'ত মই খৰত গানৰ লৈ আহিছো অনেক গুৰুত্বপূৰ্ণ খবৰ 25 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 ইতিমধ্যে মাটিবাৰীক লৈ ডাঙৰ খবৰ আহি পৰিছে মাটিবাৰী জৰীপ বটুৱাৰক লৈ ডাঙৰ খবৰ আহি পৰিছে আৰু মিছন বসুন্ধৰা 4.0 আৰম্ভ হ'ব 25 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব 25 ডিসেম্বৰত শুভাৰম্ভ কৰা হ'ব আৰু চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ এই মুহূৰ্তত ডাঙৰ খবৰ জনাবলৈ চেষ্টা কৰিছো টাইম এডৰ দৰ্শকক ফুল প্লেটৰ মাধ্যমত মাটিবাৰীক লৈ আহি গ'ল ডাঙৰ খবৰ মাটিবাৰী কাম কাজক লৈ ডাঙৰ খবৰ অহা দেখিবলৈ পোৱা গৈছে আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 25 ডিসেম্বৰত মুকলি কৰা হ'ব মিছন বসুন্ধৰা 4.0 আৰু সাজু কৰক আপোনালোকৰ নথিপত্ৰ সাজু কৰক যেনেকৈ মিছন বসুন্ধৰা 4.0 আৰম্ভ হ'ব মাটিবাৰী নামজাৰি বাটুৱাৰা আদিৰ বাবে সাজু কৰক নথিপত্ৰ ইতিমধ্যে ডাঙৰ খবৰ আহি পৰিছে চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য থলুৱা সম্প্ৰদায়ৰ বাবে ভূমি অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব আৰু আধুনিক প্ৰযুক্তি আৰু স্বচ্ছ ব্যৱস্থাপনাৰ জৰিয়তে সুৰক্ষিত আৰু সহজলভ্য কৰি তোলা হ'ব ভূমি সম্পৰ্কীয় অধিকাৰ এই মুহূৰ্তৰ মাটিবাৰী কাম কাজক লৈ ডাঙৰ খবৰ আহিছে মিছন বসুন্ধৰা 4.0 25 ডিসেম্বৰত শুভাৰম্ভ কৰা হ'ব এবাৰ 4.0 মিছন বসুন্ধৰা 4.0 আৰম্ভ হ'ব আৰু মাটিবাৰী কাম কাজক লৈ ডাঙৰ খবৰ আহিছে আপোনালোকৰ নথিপত্ৰসমূহ সাজু কৰক মাটিবাৰী নথিপত্ৰসমূহ সাজু কৰক যেনেকৈ মিছন বসুন্ধৰা 4.0 আহি আছে 25 ডিসেম্বৰত শুভাৰম্ভ কৰা হ'ব ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ মিছন বসুন্ধৰা যাৰ জৰিয়তে অনলাইন যোগে প্ৰতিটো নথিপত্ৰ আপোনালোকে দিব পাৰিব অৰ্থাৎ মিডলমেন নথকাকে মাজৰ মানুহ নথকাকে অনলাইন যোগে বা পোনপটীয়াকে চৰকাৰক লৈ এইসমূহ প্ৰেৰণ কৰিব পৰাকৈ ৰাজ্য চৰকাৰৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছিল যাতে ৰাইজে কষ্টৰ সন্মুখীন হ'বলগীয়া নহয় দালালি চক্ৰ হাতত পৰিবলগীয়া নহয় সেইসমূহৰ কাৰণে ৰাজ্য চৰকাৰৰ পৰা পদক্ষেপ গ্ৰহণ কৰা হৈছিল আৰু এইবাৰ মিছন বসুন্ধৰা 4.0 কাৰণে ডাঙৰ খবৰ আহিছে আৰু 2026 চনৰ এই 25 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব মিছন বসুন্ধৰা মুকলি কৰা হ'ব 4.0 মিছন বসুন্ধৰা আৰু ইতিমধ্যে সকলো আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে যেহেতু ইয়াৰ পূৰ্বে মিছন বসুন্ধৰা 3.0 2.0 সেইসমূহ সম্পূৰ্ণ হোৱাৰ পাছত 25 ডিসেম্বৰ 2026 25 ডিসেম্বৰৰ পৰা মুকলি কৰা হ'ব মিছন বসুন্ধৰা 4.0 সাজু কৰক আপোনালোকৰ নথিপত্ৰসমূহ এতিয়াৰ পৰা সাজু কৰি ৰাখক অনলাইন সেৱা আৰম্ভ কৰাৰ পিছতে আপোনালোকে অনলাইন যোগে সকলোখিনি কৰিব পাৰিব চৰ অঞ্চলত চলিব ডিজিটেল জৰীপ বৰাক উপত্যকাত ভূমিৰ অধিকাৰ নিশ্চিতকৰণ কৰা মৰাণ মটক অৰ্থাৎ যি মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অধিক আৰু অন্যান্য থলুৱা সম্প্ৰদায়সকলৰ বাবে যেনেকৈ তেওঁলোকে কৈ আহিছিলে ভূমি অধিকাৰৰ কথা কৈ আহিছিলে আৰু সেইসকলৰ এইবাৰ ভূমি অধিকাৰলৈ ডাঙৰ খবৰ আহি পৰিছে সেই লোকসকলৰ কাৰণে মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য সেই থলুৱা সম্প্ৰদায়ৰ লোকসকলৰ বাবে ভূমি অধিকাৰ নিশ্চিতকৰণ কৰা হ'ব এইবাৰ বহুকেইটা গুৰুত্বপূৰ্ণ এইবাৰ মিছন বসুন্ধৰা 4.0 বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী লোৱা হৈছে মিছন বসুন্ধৰা 4.0 আৰু ইতিমধ্যে 25 আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি জনোৱা হৈছে ক্ষমা কৰিব 25 ডিসেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি জনোৱা হৈছে শুভাৰম্ভ কৰা হ'ব 25 ডিসেম্বৰত গতিকে আপোনালোকৰ নথিপত্ৰসমূহ সাজু কৰক যিহেতুকে আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে মিছন বসুন্ধৰা 4.0 যি অনলাইন ৱেবছাইট আছে তাৰ যোগে আপোনালোকে সকলো কাম কৰিব পাৰিব আৰু এইবাৰ মিছন বসুন্ধৰাৰ আন এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশী আৰু অন্যান্য যিসকল থলুৱা সম্প্ৰদায় আছে সেই সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে ভূমি অধিকাৰ নিশ্চিতকৰণ কৰা আৰু আধুনিক প্ৰযুক্তিৰে স্বচ্ছ ব্যৱস্থাপনাৰ সুৰক্ষিত আৰু সহজলভ্য কৰি তোলা হ'ব ভূমি অধিকাৰ আৰু আধুনিক পদ্ধতি ব্যৱস্থা কৰা হৈছে সম্পূৰ্ণ এক অনলাইন প্ৰক্ৰিয়া আৰু যাৰ জৰিয়তে কোনো দুষ্ট চক্ৰৰ কবলত আপোনালোকে যাতে পৰিবলগীয়া নহয় কোনো লোকে যাতে আপোনালোকৰ পৰা
পইচা সংগ্ৰহ কৰিব নোৱাৰে তাকে লৈ এই ৰাজ্য চৰকাৰখনে এই বিশেষ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে আৰু মিছন বসুন্ধৰা 4.0 ইতিমধ্যে আৰম্ভ হ'বলৈ আৰু কেইটা মাহ বাকী আছে যেন এতিয়া আগষ্ট মাহ মাজত ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ মাত্ৰ 3টা মাহ মাজত বাকী আছে 25 ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব ইতিমধ্যে সকলো কাগজ পাতি আপোনালোকে নথিপত্ৰ যি আছে সেইসমূহ সাজু কৰি ৰাখক যাতে আৰম্ভ হোৱাৰ লগে লগে আপোনালোকে সেইসমূহৰ কাৰণে আবেদন কৰিব পাৰে মিছন বসুন্ধৰা 4.0 আবেদন কৰিব পাৰে তাৰ কাৰণে প্ৰতিখন কাগজ আপোনালোকে ৰেডি কৰক নথিপত্ৰসমূহ ৰেডি কৰক আৰু যিহেতুকে ইতিমধ্যে যি খবৰ আহি পৰিছে 25 ডিচেম্বৰৰ পৰা মুকলি কৰা হ'ব মিছন বসুন্ধৰা 4.0 আৰু মাটি বাৰী কাম কাজক লৈ ডাঙৰ খবৰ আহি পৰিছে আৰু এইবাৰ যেহেতু ৰাজ্য চৰকাৰে যাতে কোনো মধ্যভোগীৰ কবলত পৰিবলগীয়া নহয় দুখীয়া লোক যাতে দুখীয়া দৰিদ্ৰ লোকসকল যাতে কোনো মধ্যভোগীৰ কবলত পৰিবলগীয়া নহয় সাধাৰণ জনতা যাতে কোনো মধ্যভোগীৰ কবলত পৰিব নহয় সেইকাৰণে সমগ্ৰ এই প্ৰচেছ অনলাইন যোগে কৰিছে আৰু যাৰ কাৰণে আপোনালোকে সুবিধা গ্ৰহণ কৰিব অতি সাজু কৰক আপোনালোকৰ নথিপত্ৰ